ৰয়েল কে কালচাৰেল পেজলৈ আপোনালোকক স্বাগতম। এয়া আজি 2025 বৰ্ষৰ 17 জানুৱাৰী তাৰিখ আৰু আজি সমগ্ৰ অসমবাসীয়ে উদযাপন কৰে শিল্পী দিৱস। আৰু আজি আমি এই শুভক্ষণত উপস্থিত হৈছোহি নাৰায়ণপুৰৰ MP স্কুলত আৰু আমাৰ মাজত কণ শিশুসকল আছে, লগতে বিদ্যালয়খনৰ শিক্ষাগুৰুসকল সকলোকে আমি নমস্কাৰ জনাইছো। আৰু আজি এটা বিশেষ অনুষ্ঠান আপোনালোকে উদযাপন কৰি আছে, আমি আপোনালোকৰ দ্বাৰাই জানিব বিচাৰিছো এই অনুষ্ঠানটিৰ বিষয়ে। আজি ৭৪তম শিল্পী দিৱস আমি পালন কৰা হৈছে আমাৰ বিদ্যালয়ত। আমি মহান শিল্পীজনৰ যি তেখেতৰ নৃত্য গীত সাহিত্য সম্পৰ্কীয় আমি বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰিছোঁ আৰু আয়োজন কৰোঁতে আমি আজি সেই শিল্পীগৰাকীক ৰূপকোঁৱৰ শিল্পীগৰাকীক আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আমি আজি তেখেতৰ জীৱনচৰ্যা পৰ্যালোচনা কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা মেছেজ দিব বিচাৰিছোঁ যে আমি শিল্পীজনে যি সংগীতৰ চৰ্চাৰে নাটকৰ চৰ্চাৰে অসমীয়া চিনেমা জগতত জয়মতী কথাছবিৰে অসমীয়া বোলছবি জগতত এক নতুন মাত্ৰা দি এক আমাৰ আজি যি অনুষ্ঠান এই পৰ্যায়লৈ লৈ গ'ল। গতিকে সেই শিল্পীগৰাকীক আমি সশ্ৰদ্ধ প্ৰণাম সশ্ৰদ্ধ সোঁৱৰণ কৰিছোঁ। আৰু আমি এই অনুষ্ঠানত আজি আমাৰ বিদ্যালয় পৰিয়ালৰ হৈ সমূহ ছাত্ৰ ছাত্ৰী শিক্ষাগুৰু আৰু বিশেষকৈ আমাৰ এই বিদ্যালয়ৰ পৰা 2011 চনতে অৱসৰ গ্ৰহণ কৰা প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা কণমাই বৰুৱা বাইদেউকো লগ পাই আমি আজি এই অনুষ্ঠানভাগ সফল ৰূপায়ণৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ। ধন্যবাদ। আৰু এই সুন্দৰ অনুষ্ঠানটি আৰু অকণ সুন্দৰ কৰি তুলিবলৈ আমি বিদ্যালয়ৰ এগৰাকী বাইদেউ চলাই আহিছোঁ। বাইদেউ এতিয়া আমাক অকণমান কলি এটা গাই শুনাব বুলি কৈছে। আমারে সখিয়া আকুল বিয়া ফুলে আপোনাৰ হাঁহি দিছা আপোনাৰ হাঁহি দিছা আপোনাৰ কুঁৱাৰে আহুতি আনিলে মতলীয়া সখিয়া মতলীয়া সখিয়া আমাৰে সখিয়া আকুল বিয়া ফুলে আপোনাৰ হাঁহি দিছা আপোনাৰ হাঁহি দিছা। ধন্যবাদ। বনৰীয়া মুকলি মুৰীয়া গাঁও বনৰীয়া কি মনে উৰো কৰে তোৰ লগতে মনোৰণী আসি চৰাই বনৰীয়া মুকলি মুৰীয়া গাঁও বনৰীয়া কি মনে উৰো কৰে তোৰ লগতে মনোৰণী আসি উষা উৰণীয়া পাই লগৰীয়া সন্ধিয়া লগতে যায়।